মেথড এটা প্ৰশ্ন আহিছিল এক্স স্কুৱেৰ বি এক্স প্লাছ চি য'ত এ নট ইকুৱেল টু 0 দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয় তেন্তে তলৰ কোনটো সত্য হ'ব। এতিয়া প্ৰথম কথা হ'ল যে শূন্য দুটা সমান মানে কি? শূন্য দুটা সমান অৰ্থাৎ দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণ যিয়ে নহওক শূন্য দুটা সমান বুলি ক'লে আমাৰ যিটো ভেদ নিৰূপক আছিলে বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 ইয়াতে কি হৈ যাব বি স্কুৱেৰ ইকুৱেল টু 4ac ফেলাইলে ধনাত্মক হৈ গ'ল। ইয়াত বি ইকুৱেল টু কি বি স্কুৱেৰ ইকুৱেল টু কি বি স্কুৱেৰ ইকুৱেল টু গ্ৰেটাৰ দেন 0 কিয় যিকোনো সংখ্যাৰ বৰ্গ সদায় ধনাত্মক হয় মাইনাছ সংখ্যাৰ বৰ্গও ধনাত্মক হয় -2 স্কুৱেৰ -2 ইনটু -2 প্লাছ 4 এইটো যিহেতু শূন্যতকৈ ডাঙৰ গতিকে 4ac শূন্যতকৈ ডাঙৰ তাৰমানে কি 4ac টো বি স্কুৱেৰৰ সমান ই যিহেতু শূন্যতকৈ ডাঙৰ ই শূন্যতকৈ ডাঙৰ দুইফালে যদি 4 দি হৰণ কৰি দিওঁ এ আৰু চিৰ পূৰণফলো শূন্যতকৈ ডাঙৰ এ শূন্যতকৈ ডাঙৰ এ আৰু চিৰ কোনোবা এটা যদি ঋণাত্মক হয় তেতিয়া কি হৈ যাব গোটেইটো মাইনাছ হ'ব ই শূন্যতকৈ ডাঙৰ হ'ব নোৱাৰে তাৰমানে হয় দুইটা ধনাত্মক নহয় দুইটা ঋণাত্মক হ'ব লাগিব এটাকে এ গ্ৰেটাৰ দেন 0 চি গ্ৰেটাৰ দেন 0 বা হয় দুইটা একে চিনযুক্ত হ'ব লাগিব হয় দুইটা প্লাছ নহয় দুইটা মাইনাছ তেতিয়াহে এইটো শূন্যতকৈ ডাঙৰ হ'ব সেইকাৰণে অপশ্যনটো হ'ল C2 ঠিক আছে।